মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই পইণ্টা শৰ্মাই তোমালোকক মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 10ৰ বিজ্ঞানখন পঢ়াই আছিলোঁ। বিজ্ঞানখনৰ ইতিমধ্যে মোৰ বহুকেইটা চেপ্টাৰ বহুকেইটা ভিডিঅ' দিয়া হ'ল। তোমালোকে মোৰ সেই ভিডিঅ'সমূহ চাবলৈ হ'লে মোৰ চেনেলটোত যাবা, গৈ প্লে'লিষ্টত ক্লিক কৰি দিবা, তেতিয়া ভিডিঅ'সমূহ একাধিক্ৰমে চাবলৈ তোমালোকৰ সুবিধা হ'ব। আৰু সেই বুলিয়ে প্লে'লিষ্টত ভৰোৱা হৈছে। তোমালোকে চাবা, চাই পেলাই যদি কিবা বুজি নোপোৱা, ভিডিঅ'সমূহ চাবা, চাই বুজি নাপালে মোক তোমালোকে কমেণ্ট কৰি জনাবা। যিখিনি বুজি পোৱা নাই সেইখিনি মই আকৌ তোমালোকক অকণমান বুজাই দিবলৈ যত্ন কৰিম। মই তোমালোকক যিমান পাৰোঁ সহজকৈ বুজাবলৈ যত্ন কৰিছোঁ। আশা কৰিছোঁ তোমালোকে বুজি পাইছা, আৰু যদি বুজি পাইছা সেয়াও মোক তোমালোকে কমেণ্টত জনাবা। আৰু বুজি নাপালেতো জনাবাই, বুজি পালেও তোমালোকে মোক অকণমান কমেণ্ট কৰি জনাবা। মোৰ তেতিয়া অকণমান ভাল লাগে, কাৰণ তোমালোকৰ উদ্দেশ্যে মই ভিডিঅ'বোৰ বনাই আছোঁ। তোমালোকে যদি বুজি নোপোৱা তেতিয়াহ'লে মোৰ আচলতে কষ্টটো সাৰ্থক নহয়। বাৰু এতিয়া আহোঁ, আজি আমি এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম। সেইটো হৈছে কাৰ্বন আৰু তাৰ যৌগ, কেমেষ্ট্ৰিৰ যিটো চেপ্টাৰ, কেমেষ্ট্ৰি 4th চেপ্টাৰ, আৰু কিতাপখনৰ 4 নম্বৰ চেপ্টাৰ। কেমেষ্ট্ৰিৰ 4 নম্বৰ চেপ্টাৰ, কিতাপখনৰ 4 নম্বৰ চেপ্টাৰ। এইটো কাৰ্বন আৰু তাৰ যৌগ। গতিকে কাৰ্বন আৰু তাৰ যৌগ বুলি কওঁতে আমি যেতিয়া পিৰিয়ডিক টেবুলখন মইতো পিৰিয়ডিক টেবুলখনৰ যিটো মৌল পৰ্যায়বিতৰ শ্ৰেণী বিভাজনৰ সেইটো চেপ্টাৰটোৰ ভিডিঅ' দিয়া হ'ল। গতিকে তাত আমি দেখিছিলোঁ কাৰ্বন আমাৰ কাৰ্বনৰ স্থান পৰ্যায়বিত তালিকাত কি আছিলে? 6 নম্বৰ স্থান আছিলে, 6 নম্বৰ ঘৰটোত আছিলে। তাৰমানে কাৰ্বনৰ পৰমাণু ক্ৰমাংক 6। পৰমাণু ক্ৰমাংক 6 মানে তাৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব? 2 আৰু 4। আমি এইখিনি 9ৰ ইলেক্ট্ৰনীয় বিন্যাস 9তো পঢ়িছা। মই যেতিয়া পিৰিয়ডিক টেবুল পঢ়াইছিলোঁ, পৰ্যায়বিত তালিকাখন পঢ়াইছিলোঁ, তেতিয়াও কৈছোঁ। গতিকে তাৰ সি 16 নম্বৰ বৰ্গত আছে, তাৰমানে 14 নম্বৰ বৰ্গত আছে। মোৰ ভুল হৈছে। আমি হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰণ, কাৰ্বন 6 নম্বৰ মৌল, 6 নম্বৰ মৌল। গতিকে তাৰ 6 নম্বৰ মৌল বুলি কওঁতে পৰমাণু ক্ৰমাংক 6, তাৰমানে প্ৰটনৰ সংখ্যা 6, তাৰমানে ইলেক্ট্ৰনৰো সংখ্যা 6। গতিকে 2 আৰু 4 তাৰ ইলেক্ট্ৰনীয় বিন্যাস, তাৰ বহিকক্ষৰ ইলেক্ট্ৰন 4, তাৰমানে যোজক ইলেক্ট্ৰন তাৰ 4, ভেলেন্স ইলেক্ট্ৰন তাৰ হৈছে 4। সেইখিনি পঢ়াই আহিছিলোঁ। গতিকে যিহেতুকে তাৰ ভেলেন্স ইলেক্ট্ৰন 4, গতিকে তাৰ যোজ্যতা আমি কৈছিলোঁ 4, যোজ্যতা 4। কিন্তু এতিয়া কথা হ'ল, আমি যোজ্যতা বুলি যেতিয়া কৈছিলোঁ, যোজ্যতা বুলি কওঁতে যোজ্যতাটো কি আছিলে? যে বহিকক্ষটো এটা সাধাৰণ মৌলই তাৰ বহিকক্ষ সভ্ৰান্ত গেছ, মানে ওচৰৰ যিকেইটা নবল গেছ আছে সেই সভ্ৰান্ত গেছকেইটাৰ সজ্জা লাভ কৰিবলৈ যিমানটা ইলেক্ট্ৰনৰ আদান প্ৰদান বা ভাগ বতৰা কৰে, সেই ইলেক্ট্ৰনৰ সংখ্যা আছিলে তাৰ যোজ্যতা। গতিকে কাৰ্বনৰ যোজ্যতা 4, যিহেতুকে তাৰ বহিকক্ষত 4টা আছে, সেইকাৰণে 4। কিন্তু সেইটো কৰিব যাওঁতে সেই 4টাটো সি 8টা, মানে অষ্টক নীতি অনুসৰি 8টা ইলেক্ট্ৰনে পূৰ কৰিবলৈ যাওঁতে সি 8টা আৰু 4টা ইলেক্ট্ৰন ল'ব লাগিব, তাৰমানে বা সিহে তাৰ 4টা ইলেক্ট্ৰন সি এৰি দিব লাগিব, তেতিয়া সি হিলিয়ামৰ সজ্জা লাভ কৰি দিব। নহয় জানো কথাটো? মানে তাৰ বহিকক্ষটো, মই এইটোক বুজাব গৈছোঁ যে বহিকক্ষটো যদি সুস্থিৰতা আনিবলৈ যায়, সভ্ৰান্ত গেছৰ সজ্জা লাভ কৰিবলৈ যায়, সি হয় তাৰ 4টা ইলেক্ট্ৰন এৰি দিব লাগিব, নহয় তাৰ 4টা ইলেক্ট্ৰন গ্ৰহণ কৰিব লাগিব। কিন্তু কাৰ্বনে 4টা ইলেক্ট্ৰন একেবাৰতে এৰিও দিব নোৱাৰে, একেবাৰতে 4টা ইলেক্ট্ৰন সি গ্ৰহণো কৰি ল'ব নোৱাৰে। মই সেইখিনি যোজ্যতা যেতিয়া পঢ়াইছিলোঁ, তোমালোকক পিৰিয়ডিক টেবুল পঢ়াওঁতে মই কথাটো কৈছোঁ যে এটা মৌলই এটা সময়ত একেলগে 3টাতকৈ বেছি ইলেক্ট্ৰন এৰা ধৰা কৰিব নোৱাৰে। 3টালৈকেহে পাৰিব মেক্সিমাম। 3টা ইলেক্ট্ৰনলৈকে সি একেবাৰতে এৰি দিব পাৰিব বা একেবাৰতে সি গ্ৰহণ কৰি ল'ব পাৰিব তাৰ বহিকক্ষত, কিন্তু তাতকৈ বেছি নোৱাৰে। কথাটো কৈছিলোঁ। গতিকে কাৰ্বনে তাৰ বহিকক্ষৰ 4টা ইলেক্ট্ৰন, মানে বহিকক্ষটো তাৰ সুস্থিৰতা আনিবলৈ হ'লে হয় সি 4টা ইলেক্ট্ৰন এৰি দিব লাগে, নহয় সি 4টা ইলেক্ট্ৰন ধৰিব লাগে। কিন্তু সেইটোতো সি কৰিব নোৱাৰে, কাৰণ 3টাতকৈ বেছি ইলেক্ট্ৰন সি একেবাৰতে এৰিও দিব নোৱাৰে। তাৰ পৰমাণুৰ গঠনেই নাথাকিব, মানে কাৰণ কেন্দ্ৰত তাৰ 6টা প্ৰটন আছে। সি 4টা যদি একেবাৰে এৰি দিয়ে, ইলেক্ট্ৰন মাত্ৰ 2টাহে থাকিব। আকৌ যদি সি 4টা আনি ভৰাই ল'লে মানে 8টা হৈ গ'ল, কিন্তু ভিতৰত আকৌ সোমাই আছে 6টাহে। গতিকে সেইটোতো নহ'ব। সেইকাৰণে কি কৰে কাৰ্বনে তাৰ বহিকক্ষৰ যিটো মানে ইলেক্ট্ৰনটো, মানে 4টা ইলেক্ট্ৰন লৈ ল'লে মানে 8, 9, 10টা ইলেক্ট্ৰন হৈ যাব। তাৰ বিপৰীতে আকৌ তাত হেৰিত থাকিব 6টা ইলেক্ট্ৰনহে, 6টা প্ৰটনহে কেন্দ্ৰত। গতিকে সেইটোতো নহ'ব।
আকৌ এৰি দিবলৈ হ'লে কি হ'ব মাত্ৰ 2টা ইলেক্ট্ৰন থাকি যাব থাকিব কিন্তু কেন্দ্ৰত প্ৰটন 6টা গতিকে হেতুও নহব গতিকে যাৰ বাবে কি কৰে কাৰ্বনে তাৰ বহিকক্ষৰ 4টা ইলেক্ট্ৰন আন কোনো মৌলৰ পৰমাণুৰ লগত কি কৰে ভাগ বতৰা কৰে শেয়াৰিং কৰে ভাগ বতৰা কৰি কি কৰে তাৰ বহিকক্ষটোৰ সুস্থিৰতা আনে অষ্টক নীতিৰে মানে 8টা ইলেক্ট্ৰনে পূৰ কৰে আৰু যাৰ ফলত সি যেনেকৈ তাৰ নিজৰ 4টা আছে আৰু আনাদাৰ বেলেগ 4টা ইলেক্ট্ৰনৰ লগত কি ভাগ বতৰা কৰিবলগীয়া হয় কাৰ্বনৰ পৰা 4টা ইলেক্ট্ৰন সি ভাগ বতৰা কৰিবলগীয়া হয় যাৰ বাবে কাৰ্বনৰ কি হয় যোজ্যতা 4 গতিকে কাৰ্বন হৈছে এটা চতুৰ সহযোজী মৌল চতুৰ সহযোজী চতুৰ মানে তাৰ যোজ্যতা 4 সহযোজী মানে হ'ল কি সহযোজী মানে সি সহযোজী বান্ধনি কৰিব মানে সি কাৰোবাৰ লগত সি ভাগ বতৰা কৰিব সি ইলেক্ট্ৰনৰ আদান প্ৰদানৰ জৰিয়তে সি যোজ্যতা নেদেখুৱায় সি ইলেক্ট্ৰনৰ ভাগ বতৰাৰ জৰিয়তে তাৰ বহিকক্ষৰ সুস্থিৰতা আনিব আনি সি নিয়নৰ সজ্জা 2-8 হৈ যাব তাৰমানে নিয়ন মানে মনলৈ আহিছে নহয় 10 নম্বৰ যিটো মৌল 2 নম্বৰ পৰ্যায় 10 নম্বৰ মৌলটো গতিকে 2-8 সি নিয়নৰ সজ্জা লাভ কৰিব গতিকে সি নিয়নৰ সজ্জা লাভ কৰিবলৈ হ'লে কাৰোবাৰ লগত 4টা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিবলগীয়া হয় ভাগ বতৰা কৰি এটা সম্বন্ধত আহিবলগীয়া হয় আৰু যাৰ ফলত তাৰ কি হয় যোজ্যতা 4 হয় আৰু সি যেনেকৈ ভাগ বতৰা কৰে গতিকে তাক কি বুলি কোৱা হয় সহযোজী মৌল বুলি কোৱা হয় আমি এতিয়া সেই সহযোজী বান্ধনিৰ বিষয়ে পঢ়িম মই আয়নীয় বান্ধনিখিনি কথা কৈছিলোঁ আয়নীয় বান্ধনি কি কৈছিলোঁ মানে কৈছিলোঁ নহয় পঢ়াইছিলোঁ আয়নীয় বান্ধনি ইয়াৰ আগৰ চেপ্টাৰটো আয়নীয় বান্ধনি পঢ়াইছিলোঁ যে আয়ন গঠনৰ জৰিয়তে যেতিয়া যৌগ গঠন হয় সেয়া হৈছে আয়নীয় বান্ধনি আয়নীয় যৌগ তাৰ ধৰ্মও পঢ়াইছিলোঁ তাৰ বিপৰীতে এতিয়া আমি পঢ়িম তাৰমানে সহযোজী বান্ধনি সহযোজী যৌগ গতিকে সহযোজী যৌগ বুলি কওঁতে কাৰ্বনৰ যিমানবোৰ যৌগ আছে কাৰ্বন যৌগবোৰ হৈছে কি জৈৱ যৌগ এইটো মই কৈছিলোঁ কোনোবা এটা ভিডিঅ'ত আৰম্ভণিতে কোনোবা এটা ভিডিঅ'ত কোৱা হৈছিলে যে কাৰ্বন যৌগ মানে হৈছে কি জৈৱ যৌগ কিন্তু জৈৱ যৌগৰ যিটো ডেফিনেশ্যন মানে সেইটো হৈছে কি জীৱদেহত উৎপন্ন হোৱা যৌগ অতীতৰ যিটো ডেফিনেশ্যন আছিলে যে জীৱদেহত যিবোৰ যৌগ উৎপন্ন হয় সেইবিলাকক জৈৱ যৌগ বুলি কোৱা হয় অৰ্গেনিক কম্পাউণ্ড বুলি কোৱা হয় কিন্তু এতিয়া মডাৰ্ণ কেমেষ্ট্ৰিত কথাটো কি হৈছে যে অকল জীৱদেহত উৎপন্ন হোৱা বুলিয়ে নহয় কাৰ্বন যৌগবিলাক জৈৱ যৌগ কাৰ্বনৰ যিমানবোৰ যৌগ আছে সেই যৌগবিলাকক কি বুলি কোৱা হয় জৈৱ যৌগ বুলি ধৰা হয় আৰু তাক অৰ্গেনিক কেমেষ্ট্ৰিত পঢ়া হয় জৈৱ ৰসায়নত পঢ়া হয় আৰু তেনেকুৱা সেই কাৰ্বনৰ যিবোৰ যৌগ আছে সেই সকলোবোৰ কাৰ্বনৰ যৌগ কি হয় সহযোজী যৌগ হয় সিহঁতি কেতিয়াও আয়নীয় বান্ধনি গঠন নকৰে সিহঁতি সহযোজী বান্ধনি গঠন কৰিব গতিকে এই কথাবোৰ সৰু সৰু কথা কিন্তু একদম মনত ৰাখিবলগীয়া কথা গতিকে কেতিয়াবা এনেকুৱা হ'ব কিছুমান যৌগ দিব দি পেলাই ক'ব বান্ধনিটো আঁকিবলৈ নকয় যে ইলেক্ট্ৰন ফুট গঠন আঁকা বুলি নকয় ক'ব যে তোমালোকে এই তলৰ যৌগখিনিৰ পৰা আয়নীয় আৰু সহযোজী যৌগ বাছি উলিওৱা গতিকে আয়নীয় যৌগ বাছি উলিয়াবলৈ হ'লে মই যেতিয়া আয়নীয় বান্ধনি পঢ়াইছিলোঁ তেতিয়া কৈছিলোঁ যে যদি এটা ধাতু থাকে আৰু লগত যদি এটা অধাতু থাকে যেনেকৈ মেগনেছিয়াম ক্লৰাইড ছডিয়াম ক্লৰাইড পটাছিয়াম ক্লৰাইড তাৰপাছত কেলছিয়াম ক্লৰাইড কেলছিয়াম অক্সাইড ছডিয়াম ছালফাইড এনেকুৱা যৌগবোৰ য'ত এটা ধাতু অংশ থাকিব লগত এটা অধাতু অংশ থাকিব তেনেকুৱা যৌগবোৰ সদায় চকু মুদি আয়নীয় যৌগ আৰু যদি দুটা অধাতুৱে আছে ধাতু থকাকৈ নিদিয়ে বাৰু দুইটা অধাতুহে আছে তেতিয়াহ'লে সেয়া হ'ব কি সহযোজী যৌগ আৰু একদম চকুমুটি বোলে তুমি অধাতু কোনটো ধৰিব পৰা নাই কিছুমান ল'ৰা ছোৱালী এনেকুৱা হয় কিটা অধাতুৱে আছিলে নে ধাতুৱে আছিলে খেলি মেলি লাগি যায় তেনেকুৱাত কি হ'ব যদি তাত কাৰ্বন যদি আছে তেতিয়াহ'লে একদম চকুমুটি তাৰমানে কাৰ্বনটোতো আৰু চিনি পোৱা চিৰে কাৰ্বন সূচায় গতিকে কাৰ্বন যদি দেখিছা কাৰ্বন দেখাৰ লগে লগে সি হ'ব কি সহযোজী যৌগ কাৰ্বন থাকিলে কাৰ্বনে সদায় সহযোজী বান্ধনিয়ে গঠন কৰিব কাৰ্বনে কেতিয়াও সি মানে আয়নীয় বান্ধনি গঠন কৰিব নোৱাৰে সি সদায় সহযোজী বান্ধনি গঠন গতিকে কাৰ্বন থকা সকলোবোৰ যৌগ কি হ'ব একদম মেকানিকেল কথা এটা কৈ আছোঁ কাৰ্বন থকা যৌগবোৰ হৈছে কি সহযোজী যৌগ হ'বনে আৰু কাৰ্বন যৌগক কি বুলি কৈছোঁ মই জৈৱ যৌগ বুলি কৈছোঁ আৰু কাৰ্বন আৰু হাইড্ৰজেন যদি লগ লাগি থাকে যাক হাইড্ৰকাৰ্বন বুলি কোৱা হয় গতিকে এইখিনিতে আৰু এটা প্ৰশ্ন কৈছোঁ মই ইয়াত তাৰমানে হাইড্ৰকাৰ্বন পঢ়িম কাৰ্বন আৰু তাৰ যৌগ বুলি যে কৈছে কাৰ্বনৰ যৌগ পঢ়াৰ লগে লগে কাৰ্বনৰ হাইড্ৰকাৰ্বন যৌগও পঢ়িম মানে
হাইড্ৰ'কাৰ্বনখিনি পঢ়িম মানে এই চেপ্টাৰটোত হাইড্ৰ'কাৰ্বন আছে গতিকে হাইড্ৰ'কাৰ্বন হৈছে কি কাৰ্বন আৰু হাইড্ৰজেনৰ দ্বিমৌলিক যৌগ কাৰ্বন আৰু হাইড্ৰজেন লগ লাগি যি যৌগ গঠন হয় সেই যৌগক কি বুলি কোৱা হয় হাইড্ৰ'কাৰ্বন বুলি কোৱা হয় গতিকে এইটো এটা এইখিনিতে প্ৰশ্ন কৰোঁ হাইড্ৰ'কাৰ্বন বুলিলে কি বুজা কাৰ্বন আৰু হাইড্ৰজেনৰ দ্বিমৌলিক যৌগক কি বুলি কোৱা হয় হাইড্ৰ'কাৰ্বন যৌগ বুলি কোৱা হয় আৰু কাৰ্বন কেনেকুৱা মৌল বুলি ক'লোঁ চতুৰ সহযোজী মৌল কাৰ্বনৰ কিয় চতুৰ সহযোজী মৌল বুলি কোৱা হয় কাৰণ তাৰ যোজ্যতা 4 কাৰ্বনৰ যোজ্যতা 4 আৰু সি এটা সহযোজী যৌগ সেই সহযোজী মৌল মানে সি সহযোজী বান্ধনি গঠন কৰা এটা মৌল গতিকে কাৰ্বনক কি বুলি কোৱা হয় চতুৰ সহযোজী মৌল বুলি কোৱা হয় হ'লনে গতিকে এয়া ক'লোঁ মানে টেট্ৰা কোভেলেণ্ট এলিমেণ্ট বুলি কোৱা হয় ইয়াক কাৰ্বনক এতিয়া আমি আজি পঢ়িম তাৰমানে এইখিনিতে কিছুমান সহযোজী আৰু এটা কথা এইখিনিতে মই অকণমান কিতাপখনৰ ইয়াতে দিছে চোৱা মই এবাৰ এই পেৰেগ্ৰাফটোত যে খাদ্য এই পেৰেগ্ৰাফটো কৈছোঁ খাদ্য বস্ত্ৰ ঔষধ কিতাপ নাইবা তোমাৰ তালিকাভুক্ত আন বহুতো বস্তু বহু ধৰ্ম বিশিষ্ট বা বহু গুণযুক্ত কাৰ্বনৰ দ্বাৰা গঠিত পিছে ভূপৃষ্ঠ আৰু বায়ুমণ্ডলত থকা কাৰ্বনৰ পৰিমাণ তেনেই নগণ্য পৃথিৱীৰ খোলাটোত খনিজ পদাৰ্থ হিচাপে পৃথিৱীৰ একদম আহি থকা প্ৰশ্ন পৃথিৱীৰ খোলাটোত খনিজ পদাৰ্থ হিচাপে কাৰ্বন কেনেকৈ থাকিব কাৰ্বনেট হাইড্ৰজেন কাৰ্বনেট মানে বাইকাৰ্বনেট বুলি মই যিটো আমাৰ দিনত আছিলে সেয়া হৈছে হাইড্ৰজেন কাৰ্বনেট যে কাৰ্বনেট হাইড্ৰজেন কাৰ্বনেট কয়লা পেট্ৰলিয়াম আদি হিচাপে থাকিব মানে মাত্ৰ 0.02% কাৰ্বন থাকে খনিজ পদাৰ্থ মানে পৃথিৱীৰ খোলাটোত ভূপৃষ্ঠত কিমান থাকিব 0.02% আৰু বায়ুমণ্ডলত মাত্ৰ কি থাকে 0.03% এইবোৰ সৰুতে পাই অহা কথা কিন্তু দেই সৰুতে পাই অহা কথা 0.03% কাৰ্বন ডাই অক্সাইড ৰূপত থাকে যে প্ৰকৃতিত পৰ্যাপ্ততা ইমান কম হ'লেও কাৰ্বনৰ গুৰুত্ব কিন্তু অপৰিসীম এই অধ্যায়ত আমি কাৰ্বনৰ বহু গুণাৱলী সম্বন্ধে আলোচনা কৰিম বাৰু ঠিক আছে কাৰ্বনৰ বহু গুণ হেৰি কৰিম এইখিনিতে আৰু এটা কথা যে কাৰ্বনৰ ইলেক্ট্ৰনৰ বিতৰণ কি হ'ব এইটোতো ক'লোঁ 2-4 কাৰ্বনৰ যোজক ইলেক্ট্ৰন কিমান যোজ্যতা কিমান এইবোৰ ক'ব পাৰিব লাগিব আগতে তাৰপিছতে আহিছে কাৰ্বনে ইলেক্ট্ৰন গ্ৰহণ বা ত্যাগ কিয় নকৰে এইটো কাটে এইটো প্ৰশ্ন কাৰ্বনে ইলেক্ট্ৰন গ্ৰহণ বা ত্যাগ কিয় নকৰে বা কাৰ্বনে কিয় আয়ন গঠন নকৰে প্ৰশ্নটো কি হ'ব পাৰে কাৰ্বনে কিয় ইলেক্ট্ৰন গ্ৰহণ বা ত্যাগ নকৰে বা কাৰ্বনে কিয় আয়ন গঠন বা কাৰ্বনে কিয় ইলেক্ট্ৰনৰ আদান প্ৰদান নকৰে তিনিটা প্ৰশ্ন উত্তৰ একেটাই কিন্তু এইখিনিতে দিয়া আছে এয়া 1 আৰু 2 যে দিছে যে 4টা ইলেক্ট্ৰন প্ৰথম লিখি ল'বা যে এটা মৌলৰ এটা পৰমাণুৱে একে সময়তে 3টাতকৈ বেছি ইলেক্ট্ৰন আদান প্ৰদান কৰিব নোৱাৰে গতিকে তাৰপিছত এই পইণ্টকেইটা যে 4টা ইলেক্ট্ৰন গ্ৰহণ কৰি কাৰ্বনৰ যিহেতুকে ইলেক্ট্ৰনীয় বিন্যাস হৈছে 2-4 কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস 6 নহয় কাৰ্বন এয়া গতিকে তাৰ ইলেক্ট্ৰনীয় বিন্যাস 2-4টা মানে গতিকে কাৰ্বনৰ কি কৈছে সেইখিনিটো লিখি ল'বা প্ৰথমতে যে কাৰ্বনৰ পৰমাণু ক্ৰমাংক 6 ইলেক্ট্ৰনীয় বিন্যাস 2-4 গতিকে কোনো এটা মৌলৰ এটা পৰমাণুৱে একে সময়তে 3টাতকৈ বেছি ইলেক্ট্ৰন এৰা ধৰা কৰিব নোৱাৰে বা আদান প্ৰদান কৰিব নোৱাৰে তাৰপাছত এনেকৈ এইকেইটা লিখিম যে কাৰ্বনৰ যে 4টা ইলেক্ট্ৰন গ্ৰহণ কৰি কাৰ্বনে 4- এনায়ন গঠন কৰিব যদি এৰি দিয়ে তাৰমানে নিজে লিখিবা দেই কিতাপৰ পৰা নহয় যে 4টা ইলেক্ট্ৰন গ্ৰহণ কৰিলে 4- এনায়ন গঠন কৰিব কিন্তু কাৰ্বনৰ নিউক্লিয়াছত থকা 6টা প্ৰটনে 10টা ইলেক্ট্ৰন ধৰি ৰখাটো সম্ভৱ নহয় মই এইমাত্ৰ বুজালোঁ আকৌ কথাটো যদি 4টা লৈ সি অষ্টম নীতি অনুসৰি তাৰ বহিকক্ষ 8টা ইলেক্ট্ৰনে পূৰ কৰে নিয়নৰ সজ্জা লাভ কৰিবলৈ তেতিয়াহ'লে কেন্দ্ৰত কিন্তু প্ৰটন 6টাহে থাকিব তাৰ বিপৰীতে কিন্তু 10টা ইলেক্ট্ৰন হৈ যাব সেই 10টা ইলেক্ট্ৰনক ধৰি ৰাখিব নোৱাৰে সেইদৰে 4টা ইলেক্ট্ৰন ত্যাগ কৰি যদি সি 4+ কেটায়ন গঠন কৰিবলৈ যায় তেতিয়া আকৌ 4টা ইলেক্ট্ৰন আঁতৰাবলৈ বহু পৰিমাণৰ শক্তিৰ প্ৰয়োজন হোৱাৰ লগতে আকৌ কাৰ্বনৰ পৰমাণু গৰ্ভত 6টা প্ৰটন থকাৰ বিপৰীতে মাত্ৰ 2টাহে ইলেক্ট্ৰন থাকিব যিটো অসম্ভৱ গতিকে কাৰ্বনে কিয় আয়ন গঠন নকৰে কাৰ্বনে কিয় ইলেক্ট্ৰনৰ আদান প্ৰদান নকৰে বা কাৰ্বনে কিয় আয়নীয় বান্ধনি গঠন নকৰে যি প্ৰশ্নই আহক এইকেইটাই উত্তৰ এইকণতে আছে উত্তৰ একদম আহি থকা এটা প্ৰশ্ন হ'বনে তাৰপিছত কি ক'লোঁ কাৰ্বনক কিয় চতুৰ সহযোজী মৌল বুলি কোৱা হয়
আৰু কি ক'লোঁ কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস কি পৰমাণু ক্ৰমাংক কি এইখিনি তেনেকৈ বুলি নাহে তাৰমানে এইটো কাটে এইটোৱে প্ৰশ্ন আহে একদম আহি থকা এটা প্ৰশ্ন হ'ব গতিকে এইটো পেজত প্ৰশ্ন এয়া তাৰমানে 0.02% ভূপৃষ্ঠত থাকিব কেনেকৈ থাকিব কাৰ্বনেট হাইড্ৰজেন কাৰ্বনেট কয়লা পেট্ৰলিয়াম ৰূপত থাকিব আৰু বায়ুমণ্ডলত কেনেকৈ থাকিব কাৰ্বন ডাই অক্সাইড ৰূপত থাকিব কিমান থাকিব 0.03% এয়া এইখন হ'ল তাৰপৰা এইকণতে মই কি ক'লোঁ প্ৰশ্ন আৰু পঢ়িম এইখিনিত এয়া পিছত পঢ়িম সেইকাৰণে এইখিনিতে প্ৰশ্ন হৈছে কাৰ্বনে কিয় আয়নীয় বান্ধনি গঠন নকৰে বা কিয় আয়ন গঠন নকৰে কিয়নো সি সহযোজী বান্ধনি গঠন কৰে তেতিয়া উত্তৰ এইকেইটা হ'ব নিজৰ ভাষাৰে লিখিবা কিন্তু তাৰপাছত এতিয়া আহিছোঁ সহযোজী বান্ধনি সহযোজী যৌগ কেইটামান সহযোজী যৌগ কাৰ্বনৰ পৰা আঁতৰি গৈছে সহযোজী যৌগনো কি মানে সহযোজী যৌগ কেনেকৈ আঁকে মই অকণমান এটা দেখুৱাই দিওঁ তোমালোকক সহযোজী যৌগৰ ইয়াত কেইবাটাও দেখুৱাইছে চোৱা তোমালোকে একদম কিতাপত প্ৰথমতে হাইড্ৰজেন দেখুৱাইছে আটাইতকৈ কি দিছে এইখিনিতে এই ধৰণে গঠন হোৱা আটাইতকৈ সৰল অণু হ'ল হাইড্ৰজেন এই ধৰণে গঠন হোৱা মানে ভাগ বতৰাৰ জৰিয়তে ইলেক্ট্ৰনৰ ভাগ বতৰাৰ জৰিয়তে গঠন হোৱা আটাইতকৈ সৰল অণুটো হৈছে কি হাইড্ৰজেন একদম আহি থকা এটা প্ৰশ্ন এইকণতে আছে এই ধৰণে গঠন হোৱা মানে এই ধৰণে কি ভাগ বতৰাৰ জৰিয়তে ইলেক্ট্ৰনৰ ভাগ বতৰাৰ জৰিয়তে গঠন হোৱা আটাইতকৈ সৰল অণু হ'ল হাইড্ৰজেন তাৰপাছত সেই হাইড্ৰজেনতে তোমাক কেনেকৈ আঁকিব লাগে দেখুৱাইছে আঁকিম আমি এতিয়া মই দেখুৱাই দিম এটা এয়া হাইড্ৰজেন তাৰপাছতে দিছে আঁকিবলৈ অক্সিজেন আঁকিছে ক্লৰিন আঁকিব লাগিব এইখিনিতে প্ৰশ্ন এটা দিছে যে ক্লৰিনৰ পৰমাণু ক্ৰমাংক 17 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব আৰু ইয়াৰ যোজ্যতা কিমান সেইবোৰতো পাৰিবা ইলেক্ট্ৰনীয় বিন্যাস যোজ্যতা এইবোৰ লিখিব পাৰিবা বুলি ধৰি লৈছোঁ এইবোৰ কাৰণ মই পিৰিয়ডিক টেবুল পঢ়াওঁতে পঢ়াইছোঁ যে ক্লৰিনে দ্বিপাৰমাণৱিক অণু গঠন কৰে ইয়াৰ ইলেক্ট্ৰন বিন্দু গঠন দেখুৱাব পাৰিবানে প্ৰশ্ন কিন্তু এইটো তাৰমানে কিতাপত ক্লৰিনৰ গঠন দেখুওৱা নাই তোমাক আঁকিবলৈ দিছে হ'ল তাৰপাছতে এইখিনিতে এটা অক্সিজেন পৰমাণু আৰু দুটা হাইড্ৰজেন পৰমাণুৰ মাজত গঠন হোৱা বান্ধনিৰ প্ৰকৃতিৰ আভাস দি পানীৰ অণুৰ গঠন দেখুৱাব পাৰিবানে পানীৰ অণু গঠনো তোমাক আঁকি দেখুওৱা নাই কিন্তু কিতাপত নিজে আঁকিবলৈ দিছে আঁকিব পাৰিব লাগিব এইবোৰ আঁকি থ'ব লাগিব মানে কিতাপত নাই নিজে আঁকিব লাগিব তাৰপাছত এইখিনিতে এমনিয়াৰ সংকেত NH3 ইয়াত 4টা পৰমাণু মানে এমনিয়াৰ গঠন আঁকিব পাৰিবানে তাৰমানে তোমাক কি ক'লে ক্লৰিন কিতাপত দেখুওৱা নাই পানী দেখুওৱা নাই এমনিয়াও দেখুওৱা নাই মিথেনো দেখুওৱা নাই এইবোৰ তুমি নিজে মিথেনটো দিছে এয়া মিথেনৰ গঠন দিছে কিন্তু কিতাপত নথকাকৈ ইয়াত কি প্ৰশ্ন দেখিলোঁ মই ক্লৰিন পানী এমনিয়া কিতাপৰ মাজত আছে কিন্তু আৰু এইফালে প্ৰশ্নাৱলীত কাৰ্বন ডাই অক্সাইড আৰু ছালফাৰ আছে এইকেইটা একদম চাব লাগিবই নিজে আঁকিব পাৰিবই লাগিব দেই মই এতিয়া অকণমান দেখুৱাই দিম কেনেকৈ আঁকে একেবাৰেই সহজ কাৰণ আয়নীয় বান্ধনি পাৰিছা বুলি ভাবিছোঁ আৰু তেতিয়াই মই সহযোজী বান্ধনিৰ কিছু কথা কৈছিলোঁ সেই ভিডিঅ'টো চাবা আয়নীয় বান্ধনি আঁকিবলৈ কেনেকৈ শিকাইছিলোঁ আয়নীয় বান্ধনি আগতে মই কাঁড় চিন এডাল মাৰোঁ দলং বুলি কৈছিলোঁ আৰু যেতিয়া সহযোজী বান্ধনি আঁকিম ঘূৰণীয়া আলুগুটি বুলি কৈছিলোঁ গতিকে আলুগুটি আঁকি তাৰমানে আমি আঁকিম শুনিবলৈ বেয়া মই তোমালোকক বুজিবৰ কাৰণে কৈছোঁ ঘূৰণীয়া কৰি আঁকিম এয়াবোৰ ঘূৰণীয়া কৰি আঁকিছোঁ দেখিছা নহয় কিন্তু এনেকৈ নহয় ইমান এনেকৈ থুৰতে নহয় 4টা ষ্টেপত তোমালোকক মই শেষ কৰিব কৈছিলোঁ যি বান্ধনি নহওক আয়নীয় বান্ধনি হওক বা সহযোজী বান্ধনি হওক মিনিমাম 4টা ষ্টেপ ল'ব কৈছিলোঁ তেতিয়া থাকি নাযায় খেলি মেলি নহয় আৰু সেয়া ইলেক্ট্ৰন ফুট গঠন চিত্ৰ আঁকা বুলি ক'ব গতিকে তাৰে আজি মই এটা ইলেক্ট্ৰন ফুট গঠন চিত্ৰ আঁকি দেখুৱাবলৈ যত্ন কৰিছোঁ চোৱাচোন তেতিয়া তোমালোকক মই এইকেইটা প্ৰশ্নকেইটা দিলোঁ কিতাপত হাইড্ৰজেন অক্সিজেন নাইট্ৰজেন আঁকি দেখুৱাইছে হাইড্ৰজেন অক্সিজেন নাইট্ৰজেন মিথেন আঁকি দেখুৱাইছে তোমাৰ কিতাপত আঁকিবলৈ দিছে ক্লৰিন কিতাপখনৰ মাজত ক্লৰিন পানী এমনিয়া এইফালে প্ৰশ্নাৱলীত কাৰ্বন ডাই অক্সাইড আছে গতিকে এইকেইটা আঁকিব পাৰিবই লাগিব এইকেইটা আঁকিবা এইকেইটাৰ ভিতৰতে আহিবই আৰু লগত মিথেন আঁকিলে তাৰমানে আমি যেতিয়া হাইড্ৰকাৰ্বনখিনি পঢ়িম তেতিয়া আকৌ অকণমান দেখুৱাম বাৰু প্ৰথমতে এয়া মই এটা দেখুৱাইছোঁ চোৱা প্ৰথম আঁকিছোঁ বাৰু তোমাৰ কিতাপৰ হাইড্ৰজেনটোকে আঁকোচোন কিতাপত যিটো হাইড্ৰজেন দিছে
এই হাইড্ৰোজেন অণুৰ গঠন আঁকিম মই ই যেহেতুকে দুইটা অধা হাইড্ৰোজেন অধাটো গতিকে ইয়াত সহযোজী বান্ধনী ধাতু নাই গতিকে সহযোজী বান্ধনী কথা আহিব প্ৰথম মই কি লিখিছিলোঁ আইনৰ বান্ধনী লিখিছে যে হাইড্ৰোজেনৰ পৰমাণু ক্ৰমাংক 1 হাইড্ৰোজেনৰ ইলেক্ট্ৰনীয় বিন্যাস এইবোৰ পুৰাকৈ লিখিবা মই এতিয়া সময়ৰ কাৰণেহে এনেকৈ লিখিছোঁ 1 হ'ল আমি কি আঁকিব লাগে বহিকক্ষটোহে আঁকিব লাগে কিতাপতো কৈছে অকল বহিকক্ষ আঁকিলেই হয় গতিকে ইয়াৰটো ইলেক্ট্ৰনীয় বিন্যাস এয়া গতিকে হাইড্ৰোজেনৰ আমি কি লিখিম এয়া এটাই ইলেক্ট্ৰন সি কটা চিন দিয়া বা তুমি ফুট এটাই দিয়া মোৰ মন গৈছে মই এয়া দিছোঁ হ'লনে এয়া হ'ল তাৰমানে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 1 এনেকুৱা কেইটা আছে 2টা এয়া 1 নম্বৰ ষ্টেপ মই 4টাত মিনিমাম কৈছোঁ যে এতিয়া এই 2টাক মই বহলাম এয়া ইয়াত আছিলে কাৰণে ইয়াত নলৈ মই সুবিধাকে এইখিনিত ল'লোঁ এয়া এই 2টা এয়া হাইড্ৰোজেন হ'ল এতিয়া কি কৰিম এইটো ষ্টেপত আমি আইনীয় বান্ধনী হওঁতে দলং বনাইছিলোঁ মানে কাৰ চিন মাৰিছিলোঁ ইয়াত এতিয়া আমি ঘূৰণীয়া মাৰিম আলুগুটি আঁকিম দেই আগতে কি কৰিম এই হাইড্ৰোজেনটোৱে ইয়াৰ এটা ইলেক্ট্ৰন আছে আৰু এটা ল'লে সি হিলিয়ামৰ সজ্জা লাভ কৰিব এইটো লৈ ল'ব এয়া হ'ল এই হাইড্ৰোজেনটো ইয়াৰ নিজৰ এটা আছে যদি এইটোক সি ভাগ বতৰা কৰে এই ধৰণে লৈ লয় তেতিয়াহ'লে ইয়াৰো এই 2টা হৈ যাব মানে কথা ইহঁতে এই দুইটাই সময়ত ব্যৱহাৰ কৰিছে কিন্তু সেইটো যদি আঁতৰি যাবলৈ হয় তেতিয়াহ'লে ই এইটোলৈ আঁতৰি যাব ই এইটোলৈ নিজৰটোলৈ আঁতৰি যাব মানে তোমালোক 2টা ল'ৰা ছোৱালী ইয়াত বহি আছা 2টা ল'ৰাৰ মাজত মই তোমালোকক ক'লোঁ ছবি এটা আঁকিবলৈ কওঁতে এটা পেঞ্চিলডাল আছে এটা ৰবৰডালহে আছে কিন্তু তোমালোকে দুইটাই মোক ছবিটো আঁকি দেখুৱাই দিলাহি কথাটো হ'ল কি এটাই যেতিয়া পেঞ্চিলডাল ব্যৱহাৰ কৰি আছা তেতিয়া সিটো ৰৈ আছা সি যেতিয়া ৰবৰডাল ব্যৱহাৰ কৰিছে তুমি তাৰ পেঞ্চিলডাল মানে ভাগ বতৰা কৰি পেঞ্চিল আৰু ৰবৰৰ ভাগ বতৰাৰ জৰিয়তে কিন্তু তোমালোকৰ ছবি দুইটাই ছবিটো আঁকি উলিয়ালা কিন্তু ঘৰলৈ যেতিয়া গুচি গ'লা তেতিয়া নিজৰ যাৰ পেঞ্চিল আছিলে সি পেঞ্চিল লৈ গুচি গ'ল বেগত ভৰাই আৰু যাৰ ৰবৰডাল আছিলে সি ৰবৰ লৈ ঘৰলৈ গুচি গ'ল একেবাৰে তাৰমানে পেঞ্চিলডালো ইটো সিটোক দি দিয়া নাই ৰবৰডালো ইটোৱে সিটোক দি দিয়া নাই কথাটো তেনেকুৱা সেয়া হ'ল ভাগ বতৰাৰ জৰিয়তে তোমালোকৰ কামটো কিন্তু কৰি সমাধা কৰিলা তেনেকৈ এইটো তাৰমানে ইয়াতো ইহঁতৰ ইলেক্ট্ৰন 2টাৰ কি কৰিব ভাগ বতৰাহে কৰিছে একেবাৰে ইটোৱে সিটোক দি দিয়া নাই আইনীয় বান্ধনীত যেনেকৈ একেবাৰে দিছিলে তেনেকুৱা নহয় তাৰমানে এই ভাগ বতৰা কৰিব এই ভাগ বতৰাৰ ফলত কি হ'ল ই তাৰমানে চোৱা এতিয়া এটা কথা হ'ল ইয়াত হাইড্ৰোজেন 2টা আছে গতিকে মোৰ 2টা আলুগুটি আঁকিলোঁ চোৱা 2টা আলুগুটি এটা আলুগুটিৰ ভিতৰত এটা ঘূৰণীয়াৰ ভিতৰত এটাহে আখৰ থাকিব একেবাৰে মেকানিকেল কথা কৈ আছে এটা আখৰৰ ভিতৰত এটা ঘূৰণীয়াৰ ভিতৰত এটা আখৰ আছে এইটো ঘূৰণীয়াৰ ভিতৰত এইটো আখৰ তাৰমানে এই হাইড্ৰোজেনটোৰ কাৰণে এইটো ৰিং আঁকিলোঁ এই হাইড্ৰোজেনটোৰ কাৰণে এইটো ৰিং আঁকিলোঁ ল'ৰা ছোৱালীয়ে ভুলটো কি কৰে এইটোক নি পেলাই একেবাৰে ইয়াত ভৰাই পেলাই ইয়াত ভৰাই পেলোৱাৰ লগে লগে এই ৰিংটোত চোৱা 2টা আখৰ সোমাই গ'ল সেই ভুলটো হ'ব নালাগিব মানে তোমালোকক ভুল শুদ্ধ হৈছে নে নাই জানিবলৈ হ'লে এই ধৰণৰ নিজে সৰু সৰু কথা বুজো কাৰণ এইটোতো একেবাৰে সহজ আঁকিছোঁ সেইকাৰণে এইটো ফটফটকৈ ওলাই আছে যেতিয়া অকণমান ডাঙৰ যৌগবোৰ আঁকিবলৈ যাম তেতিয়া গণ্ডগোল হ'ব গতিকে এটা ঘূৰণীয়াৰ ভিতৰত এটাহে আখৰ থাকিব এটা ঘূৰণীয়াৰ ভিতৰত এটা আখৰ থাকিব আৰু লগত ইলেক্ট্ৰনকেইটা সমান হৈ মিলিব লাগিব এইটো মই সহজ আঁকিছোঁ এইবাৰ মই অকণমান বেলেগ এটা আঁকি দেখুৱাম এয়া হ'ল তাৰ পাছত এতিয়া কি আঁকিম এয়া ঘূৰণীয়াকেইটা উঠাই পেলালোঁ মানে ঘূৰণীয়াকেইটা নাইকিয়া কৰিলোঁ আৰু এইটো হ'ল তাৰমানে এই 2টা ওচৰ চাপি আঁকিলোঁ এইবাৰ কি হ'ল এই হাইড্ৰোজেন এই 2টাৰ ঠাইত এডাল আঁচ দিলোঁ বিয়োগ চিন বান্ধনী তাৰমানে এইডাল তাৰপাছত এয়া H2 হ'লনে এতিয়া ইয়াত কি হৈ আছে এইকেইটা ইয়াত কি হৈছে ই কাৰ সজ্জা লাভ কৰিলে তাৰমানে ই 2 হ'ল ইও 2 হ'ল ই কাৰ সজ্জা লাভ কৰিলে হিলিয়ামৰ সজ্জা লিখিব লাগিব হিলিয়ামৰ সজ্জা বুলি আৰু এয়া হ'লনে এইবাৰ আঁকিছোঁ অক্সিজেন যেনিবা অক্সিজেন বা নাইট্ৰোজেনটোৱে আঁকো হ'লনে নাইট্ৰোজেন আঁকিবলৈ হ'লে এয়া নাইট্ৰোজেন আঁকিছে তোমাৰ নাইট্ৰোজেনৰ পৰমাণু ক্ৰমাংক নাইট্ৰোজেনৰ ইলেক্ট্ৰনীয় বিন্যাস নাইট্ৰোজেনৰ পৰমাণু ক্ৰমাংক কিমান আছিলে 7 আছিলে
ইলেক্ট্ৰনৰ বিন্যাস কিমান 2 5 আছিলে নহয় জানো গতিকে ইয়াত এতিয়া নাইট্ৰজেন দুটা আছে গতিকে এটো নাইট্ৰজেন দুটা এয়া ইয়াত কেটা আঁকিম 5টা আঁকিব লাগে নহয় 5টা আঁকিব লাগে 5টা আগতে কি কৰিম এতিয়া মই পূব পশ্চিম উত্তৰ দক্ষিণকে জোৰা পাতি পাতি আঁকিবলৈ কৈছিলোঁ কেনেকৈ আঁকিম 1 2 3 4 এয়া 5 হ'লনে ইয়াত তলত কি লিখিম 2 5 ইলেক্ট্ৰনৰ বিন্যাস এবাৰ নাইট্ৰজেন দুটাক মই এনেকৈ আঁকিম বহলাই তাৰমানে এতিয়া মই আলুগুটি আঁকিব লাগিব নহয় তাক ঠিক ঠাক কৰি ল'ম ইয়াত 5টা আছে 6 7 8 হ'বলৈ ইয়াত 3টা লাগে তাৰমানে এই 3টা তাৰমানে ভাগ বতৰাত আহিব লাগিব ইউ 3টাত ভাগ বতৰাত আহিব লাগিব ইউ 3টা ভাগ বতৰা কৰিব লাগিব তেতিয়াহে 8টা 8টা হ'ব গতিকে মই এই যে পূব পশ্চিম উত্তৰ দক্ষিণটোক ঠিক ঠাক কৰি ল'লোঁ আৰু এফালেই 3টা বনাই ল'লোঁ এয়া 3 এয়া 4 এয়া 5 এইটোক তাৰমানে এফাললৈ নি ল'লোঁ এয়া 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 কিতাপত সেয়াই কৰি আছে তাৰমানে এয়া হ'লনে এবাৰ কি কৰিম এই এটা কেটা ৰিং বনাব লাগিব দুটা আছে যেহেতুকে দুটা ৰিং বনাম এয়া এই এটা ৰিং বনালোঁ চোৱা এই ৰিংটোত মই এই নাইট্ৰজেনক ভৰালোঁ এবাৰ এই নাইট্ৰজেনটোৰ কাৰণে ৰিং বনাম এয়া আলুগুটিটো বনাম এয়া এতিয়া চোৱা ইয়াতে 5টা আছিলে 6 7 8টা হ'ল এই নাইট্ৰজেনটোৰ কাৰণে এই ৰিংটোৰ ভিতৰত ই সোমাল আৰু এনেকুৱা ইলেক্ট্ৰন 8টা সোমাল তাৰমানে তেনেকৈ এই ৰিংটোৰ ভিতৰত 1 2 3 4 5টা আছে 6 7 8টা আছে তাৰমানে এই নাইট্ৰজেনটোৰো 8টা হৈ গ'ল একেবাৰে সহজ এবাৰ ইয়াক আৰু আঁকি দিলে হ'ল এয়া 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 হ'ল এবাৰ কি কৰিম এই কাৰ সজ্জা লাভ কৰিলে তাৰমানে ই 2 8 হৈ গ'ল নহয় ই নিয়নৰ সজ্জা ইও নিয়নৰ সজ্জা নহয় জানো কথাটো তাৰপাছত এয়া নাইট্ৰজেন এইটোৰ কাৰণে এডাল আঁচ এইটোৰ কাৰণে এডাল আঁচ এইটোৰ কাৰণে এডাল আঁচ এয়া এডাল দুডাল তিনিডাল আঁচ এয়া নাইট্ৰজেন এয়া এয়া হ'ল এয়া তলত কি লিখিম আচলতে ইয়াত কি লিখিব লাগে কিতাপততো তোমাৰ দিয়াই নাই লিখিব কি লাগে এই নাইট্ৰজেন হাইড্ৰজেনৰ ক্ষেত্ৰত দুটা ইলেক্ট্ৰনেই আছিলে সিহঁতি গোটেইকেইটা বান্ধনীত আহি গৈছিলে এটা দুইটাৰে এটা আছিলে দুটা ইলেক্ট্ৰন বান্ধনীত আহি গ'ল ইয়াত কিন্তু প্ৰতিটো নাইট্ৰজেনত কি হৈছে এযোৰকৈ ইলেক্ট্ৰন মানে আনপেয়াৰ্ড ইলেক্ট্ৰন অবান্ধনীয় ইলেক্ট্ৰন থাকি গ'ল প্ৰতিটো নাইট্ৰজেনত কি হ'ল অবান্ধনীয় ইলেক্ট্ৰন জোৰ কেইটা থাকিলে দুযোৰ থাকিলে এযোৰকৈ থাকিলে তাৰমানে প্ৰতিটো নাইট্ৰজেনত অবান্ধনীয় ইলেক্ট্ৰন কি থাকিলে অবান্ধনীয় ইলেক্ট্ৰন কি থাকিলে লিখিলেও লিখিলে ভাল হয় অবান্ধনীয় ইলেক্ট্ৰন কি থাকিলে প্ৰতিটো নাইট্ৰজেনৰ অবান্ধনীয় ইলেক্ট্ৰন এযোৰ বা দুটা যেনেকৈ লিখা প্ৰতিটো নাইট্ৰজেনৰ অবান্ধনীয় ইলেক্ট্ৰন দুটা হ'ব তাৰপাছত এইটো কি ক'লোঁ মই অবান্ধনীয় ইলেক্ট্ৰন আনপেয়াৰ্ড ইলেক্ট্ৰন পেয়াৰিঙত নাহিলে তাৰমানে তাৰপাছত এইবাৰ আঁকিছোঁ মই চোৱা পানীৰ অণুটো আঁকোচোন পানীৰ অণুটো আঁকিলে মই অকণমান তোমালোকৰ পানীটো যিহেতুকে আঁকিবলৈ দিছে ক্লৰিন নিজে আঁকিবা দেই পানী আঁকিছোঁ মই চোৱা পানী আঁকো H2O আঁকিছোঁ হাইড্ৰজেনৰ পৰমাণু ক্ৰমাংক 1 তাৰপাছত হাইড্ৰজেনৰ ইলেক্ট্ৰনীয় বিন্যাস 1 অক্সিজেনৰ পৰমাণু ক্ৰমাংক কিমান আছিলে 8 অক্সিজেনৰ ইলেক্ট্ৰনীয় বিন্যাস এইবোৰ পুৰা লিখিবা দেই 2 6 ভুল হৈছে নেকি ভুলো হ'ব পাৰে চাবা নাই হোৱা ভুল হ'লনে চাই ল'বা ভালকৈ এইবাৰ আমি হাইড্ৰজেন দুটা অক্সিজেন এটা প্ৰথম কথা হ'ল আমি আলুগুটি কেইটা আঁকিম ইয়াত দুটা হাইড্ৰজেনৰ কাৰণে দুটা এটা অক্সিজেনৰ কাৰণে এটা মুঠ 3টা আঁকিম ৰিং আমি 3টা বনাম আলুগুটি 3টা বনাব লাগিব হ'ল সেই কথাটো প্ৰথম মনলৈ আনি ল'ব লাগিব তাৰপাছত এতিয়া আমি ইয়াত আঁকিম হাইড্ৰজেন এয়া এটা ইয়াত দুটা হাইড্ৰজেন প্লাছ অক্সিজেন এয়া এটাই অক্সিজেন আছে ইয়াত কি আঁকিম 6টা আঁকিম
এই অক্সিজেনটোক মই এবাৰ এই ধৰণৰ আঁকিছোঁ কাৰণ দুইটা বেলেগ হৈছে যে সেইকাৰণে এই ধৰণে আঁকিছোঁ এয়া 3 4 এয়া 5 এয়া 6 এনেকৈ আঁকিছোঁ এইটোত 1 এইটোত 2 6 হ'ল মানে এজো এনেকৈ আঁকিলোঁ এই দুটা এইফালে আঁকিলোঁ দেখিবলৈ ভাল হ'ল আৰু তাৰ পাছত এবাৰ কি হৈছে অক্সিজেনটোক মাজত ল'ম হাইড্ৰোজেন যেহেতুকে দুফালে দুটা হাইড্ৰোজেন ল'ম এইটো ল'লোঁ এয়া অক্সিজেন ল'লোঁ আকৌ এয়া হাইড্ৰোজেন ল'লোঁ এয়া এই অক্সিজেনটোক এয়া তাৰমানে দুইটা যেহেতুকে বেলেগ মৌল আছে সেইকাৰণে মই এই ধৰণে আঁকিলোঁ তেতিয়া বুজিবলৈ সুবিধা হয় কাৰণ কিতাপত তোমাক কৈছে কটা চিনো ল'ব পাৰা ডট চিনো ল'ব পাৰা এইবাৰ মই আলুগুটি বনাম কেইটা বনাব লাগে 2 1 3 ইয়াত দুটা ইয়াত এটা তিনিটা ৰিং বনাব লাগে এইটো কাৰণে প্ৰথম ৰিংটো বনাই লওঁ এয়া ই হিলিয়ামৰ সজ্জা লাভ কৰি গ'ল এই হাইড্ৰোজেনৰ কাৰণেও মই ৰিংটো বনাই ল'লোঁ সহজ এইটো এটা ৰিঙৰ ভিতৰত এটা আখৰ সোমাইছে দুটা সমান এটা ৰিঙৰ ভিতৰত এটা আখৰ দুটা হৈ গ'ল এবাৰ এই অক্সিজেনৰ কাৰণে মই ৰিংটো বনাম ৰিংটো বনাওঁতে এইটো ৰিংটোত অকল অক্সিজেনে সোমাব লাগিব গতিকে ভৰালোঁ এই নিজৰ 6টা আছে এই 7 এই 8 ৰিংটোত 8টা হ'ব লাগিব নিজৰ এই 6টা আছে অক্সিজেনটোৰ 6 এই 7 এই 8 গতিকে এয়া মই এইফালে তলৰ পৰা বনাবলৈ আৰম্ভ কৰিছোঁ এয়াও বনাবলৈ আৰম্ভ কৰিছোঁ আলুগুটিটো বনাওঁতে এয়া তাৰমানে এয়া ভৰালোঁ আৰু এইফালে এই অক্সিজেনটোকে ভৰাম হাইড্ৰোজেনক ভৰাই নেপেলাবা আকৌ ৰিংটোত এটা ৰিঙত এটা আখৰ সোমাব এই ৰিংটোত এই আখৰটোহে সোমাইছে চোৱা এই ৰিংটোত এই আখৰ সোমাইছে এই ৰিংটোত এইটো আখৰ সোমাইছে এটা ৰিঙত কথাটো মন কৰিবা আখৰ এটা সোমাব লাগিব আখৰ মানে মৌলটোৰ আখৰটোৰ কথা কৈছোঁ মই এলফাবেট এটাহে সোমাব দুটা ভৰাই নেপেলাবা ল'ৰা ছোৱালীয়ে কি ভুল কৰিব এইটোক নি পেলাই এইটো যে বনাব এই অক্সিজেনৰ ৰিংটো বনাওঁতে গণ্ডগোল কৰি পেলাই এইটোক এইফাললৈ ভৰাই দিয়েগৈ গৈ এইটো ৰিঙত তেনেকৈ এইটোক যদি ইয়ালৈ ভৰাই দিলা আল্টিমেটলি কেইটা সোমাই গ'ল চোৱাচোন এই 3টা আখৰ সোমাই গ'ল সেইটো ভুল নকৰিবা সেইটো এই ধৰণৰ হ'ব লাগিব এইটো ভুল হৈছে তাৰমানে ভুল শুদ্ধটো কি হ'ব এইটো হ'লনে একেবাৰে সহজ এইবাৰ কি হ'ল ইয়াত আৰু মই সেইকাৰণে 4টা ষ্টেপ কৈ আছোঁ কিতাপত এটাতে কৰি থৈ দিছে আৰু সেইকাৰণে কৈ আছোঁ শুদ্ধ হ'ব লাগিব তাৰপাছত এতিয়া আহিলে কি এইকেইটাক আৰু আলুগুটিকেইটা কতৰাই দিবহে লাগে এয়া ওচৰ চপাই দিব লাগে আৰু এয়া হ'ল আৰু এইকেইটা এয়া আছে এইকেইটা তাৰ পাছত কি হ'ল এয়া হাইড্ৰোজেন এই দুটাৰ ঠাইত এডাল আঁচ আহিব এয়া এডাল আঁচ আহিলে এয়া অক্সিজেন এয়া এডাল আঁচ আহিলে এইকেইটাহে পেয়াৰিঙত আহিছে এইকেইটাক তাৰমানে এনেকৈ থাকি গ'ল দেখিছ নহয় এইকেইটা এনেকৈ থাকি গ'ল এইকেইটা আকৌ পেয়াৰিঙত ইয়াত আঁচ নলগাবা আকৌ কিন্তু এইকেইটা এইখিনিত নিলিখেই এইখিনিত নিলিখোৱে আমি মই এনেহে দেখুৱালোঁ গতিকে এইটো কি হৈ গ'ল H2O এটা কি হ'ল অবান্ধনীয় ইলেক্ট্ৰন কি হ'ল অক্সিজেনৰ অবান্ধনীয় ইলেক্ট্ৰন কি হ'ল দুজোৰ অক্সিজেন এজোৰ দুজোৰ অক্সিজেন মানে 4টা অবান্ধনীয় ইলেক্ট্ৰন তুমি দুজোৰ লিখা 4টা লিখা তোমাৰ কথাটো বুজি পাইছা নহয় কিতাপত এইবোৰ লিখিবলৈ শিকোৱাই নাই মই কৈছোঁ যদি ভাল ৰিজাল্ট লাগে ভাল ল'ৰা ছোৱালীৰ কাম এইবোৰ লিখিব পাৰিলে বেয়া নহয় ভাল কথা কাৰণ কলেজত গৈ লিখিব লাগিব আনপেয়াৰ্ড ইলেক্ট্ৰন কিমান হাইড্ৰোজেনৰ নাই তাৰমানে অক্সিজেনৰ অবান্ধনীয় ইলেক্ট্ৰন দুজোৰ থাকি গ'ল 6টা যে আছিলে 6টাৰ 2টাহে পেয়াৰিঙত আহিলে 4টা তাৰমানে পেয়াৰিঙত নাহিলে কথাটো সেইটো বুজাইছোঁ গতিকে সেইটো ইয়াত লিখিব পাৰিলে ভাল হয় আৰু এটা কথা মোৰ ভুল হ'ল এইটো কিবা এটা কি ভুল হ'ল বাৰু ইয়াত এতিয়া মোৰ কি ভুল হ'ল বাৰু মোৰ কিবা এটা থাকি গৈছে কিন্তু কিবা এটা ভুল হৈছে কিন্তু মোৰ এইটো সম্পূৰ্ণ নম্বৰ মই নাপাওঁ এতিয়া এইটোক যদি মই এনেকৈ ইমানো লিখিলোঁ অবান্ধনীয় ইলেক্ট্ৰনো লিখিলোঁ তথাপি মোক নম্বৰ পূৰা নিদিয়ে কথাটো হ'ল কি কাৰ সজ্জা লাভ কৰিলে মই নিলিখিলোঁ কাৰ সজ্জা লাভ কৰিলে হিলিয়ামৰ কাৰ সজ্জা লাভ কৰিলে 2 6 আছিলে 2 8 হৈ গ'ল তাৰমানে কাৰ লাভ কৰিলে নিয়নৰ আৰু কাৰ লাভ কৰিলে হিলিয়ামৰ লিখিব লাগিব সেইটো থাকি গৈছিলে মোৰ গতিকে এইবোৰ থাকি গ'লে নহ'ব আঁকি উঠাৰ পিছত চাম যে কি ক'ত কিবা থাকি গ'ল নেকি পূৰাকৈ লিখিব লাগিব এইটো নিলিখিলে যে নহ'ব তাৰমানে লিখিবই লাগিব হ'ব তাৰপিছত আহিছে আৰু এটা কোনটো আঁকি দেখুৱাম এতিয়া আৰু এটা কথা দেই এইমাত্ৰ যে নাইট্ৰজেন আঁকিলোঁ ইয়াত এতিয়া তোমাক এটা প্ৰশ্ন আছে কিতাপত পানীত
বাৰু প্ৰথমতে কৈ লওঁ হাইড্ৰোজেনটো আঁকোতে আমাৰ কেনেকুৱা হ'ল হাইড্ৰোজেন আঁকিলোঁ আমি এনেকুৱা হৈছিলে এয়া হৈছিলে এডাল হ'ল একবান্ধনী অক্সিজেন যেতিয়া আঁকিবা মই নেআঁকিলোঁ অক্সিজেন আঁকিলে এনেকুৱা হ'ল এনেকুৱা হ'ব দুডাল একবান্ধনী আছে মানে এয়া হ'ল ডি বান্ধনী নাইট্ৰোজেন যেতিয়া আঁকিবা মই আঁকি দিয়া নাই পুৰাকৈ কিতাপত আছে এনেকুৱা হৈছিলে এইমাত্ৰ আঁকিছিলোঁ নাইট্ৰোজেন এনেকুৱা হৈছিলে এয়া হ'ল একবান্ধনী এয়া হ'ল ডি বান্ধনী এয়া হ'ল ত্ৰিবান্ধনী এয়া একবান্ধনী এয়া ডি বান্ধনী এয়া ত্ৰিবান্ধনী কিন্তু তিনিওটাই হৈছে কি ইও ডি পাৰমাণৱিক অণু এয়া ডি পাৰমাণৱিক এয়া ডি পাৰমাণৱিক নহয় জানো ডি পাৰমাণৱিকতা 2 তেনেকৈ ক্লৰিন যেতিয়া আঁকিম ক্লৰিনৰো ডি পাৰমাণৱিক ক্লৰিন আঁকিবা দেই ক্লৰিনটো আঁকিব পাৰিবা বুলি ভাবিছোঁ মই ক্লৰিন আঁকিব পাৰিবা বুলি কাৰণ ক্লৰিন আঁকিবলৈ দিছে আকৌ গতিকে এয়া ডি পাৰমাণৱিক ইহঁতে কিন্তু ডি পাৰমাণৱিক কি হ'ল একবান্ধনী ই ডি পাৰমাণৱিক অণু দুটা পৰমাণু থকা অণু কিন্তু এই ডি বান্ধনীযুক্ত অণু ত্ৰিবান্ধনীযুক্ত অণু হ'লনে তাৰমানে একবান্ধনীত কি হ'ল যেতিয়া এযোৰ দুটা মৌলৰ পৰমাণুৰ মাজত এযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হয় তেতিয়া একবান্ধনীৰ সৃষ্টি হয় যদি দুযোৰ ইলেক্ট্ৰন মানে ইয়াৰ অৱস্থাটো কেনেকুৱা হ'ব চোৱা এইটো যদি এনেকুৱা হ'বলৈ হয় এইখিনিত এটা ইলেক্ট্ৰন এইখিনিত এটা এই দুযোৰ ইলেক্ট্ৰন নহ'ল জানো দুযোৰ ইলেক্ট্ৰনৰ যদি ভাগ বতৰা হয় তেতিয়া ডি বান্ধনীৰ সৃষ্টি হয় যদি তিনিযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হয় তিনিযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হৈছিলে নহয় তিনিযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হ'লে ত্ৰিবান্ধনীৰ সৃষ্টি হয় হ'ব তেনেকৈ পানীৰ অণুটোত কি হৈছে দুডাল মানে বান্ধনী কেনেকুৱা আছে দুডাল একবান্ধনী আছে পানীৰ অণুত কি হৈছে ইয়াত ডি বান্ধনী বুলি নক'বা আকৌ ডি বান্ধনী কেতিয়া হ'ব দুডাল যেতিয়া একেলগে এনেকুৱাকৈ থাকিব টি বান্ধনী কেতিয়া হ'ব এনেকৈ যেতিয়া তিনিডাল হ'ব তেতিয়া ত্ৰিবান্ধনী ইয়াত কি হ'ব দুডাল একবান্ধনী হাইড্ৰোজেন আৰু অক্সিজেনৰ মাজত দুডাল একবান্ধনী আছে হ'ব তেনেকৈ কাৰ্বন ডাই অক্সাইডটো আঁকিবলৈ যত্ন কৰিবা কাৰ্বন ডাই অক্সাইডটো এনেকুৱা হ'ব ই কাৰ্বন ডাই অক্সাইড নহয় গতিকে কাৰ্বন মাজত থাকিব অক্সিজেন দুটা দুফালে থাকিব এনেকুৱা হ'ব তোমাৰ চিত্ৰটো এনেকুৱা হ'ব কিতাপৰ যিটো আছে নোৱাৰিলে মোক কমেণ্টত জনাবা মই তেতিয়া আকৌ আঁকি দেখুৱাম এইটো কাৰ্বন ডাই অক্সাইড ইয়াত কি হ'ব কেইডাল বান্ধনী আছে বুলি ক'লে কি লিখিম দুডাল ডি বান্ধনী এডাল ডি বান্ধনী এডাল ডি বান্ধনী তাৰমানে দুডাল ডি বান্ধনী আছে হ'বনে গতিকে এইবোৰ হ'ল প্ৰশ্ন একবান্ধনী কি ডি বান্ধনী কি ত্ৰিবান্ধনী কি ক'লোঁ যেতিয়া দুটা মৌলৰ পৰমাণুৰ মাজত এযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হয় তাৰ ফলত সৃষ্টি হোৱা সহযোজী বান্ধনী কি বুলি কোৱা হয় একবান্ধনী বুলি কোৱা হয় এইখিনিতে আছে কিন্তু কাক বোলে বুলি নাই তাৰমানে এয়া একবান্ধনী এইখিনিতে আছে ক'ৰবাত ডি বান্ধনী এয়া অক্সিজেনৰ কাষতে ডি বান্ধনী ত্ৰিবান্ধনী নাইট্ৰোজেনৰ ক্ষেত্ৰত আছে ত্ৰিবান্ধনী চাবা গতিকে একবান্ধনী ডি বান্ধনী ত্ৰিবান্ধনী যেতিয়া এযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হ'ব তেতিয়া একবান্ধনীৰ সৃষ্টি হয় যেতিয়া দুটা মৌলৰ পৰমাণুৰ মাজত দুযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হয় তেতিয়া ডি বান্ধনীৰ সৃষ্টি হয় যদি তিনিযোৰ ইলেক্ট্ৰন তিনিটা নহয় তিনিযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হয় তেতিয়া সৃষ্টি হোৱা সহযোজী বান্ধনীক কি বুলি কোৱা হয় ত্ৰিবান্ধনী বুলি কোৱা আৰু তেনেকুৱা ত্ৰিবান্ধনীযুক্ত এটা অণুৰ উদাহৰণ বুলি ক'লে তাৰমানে নাইট্ৰোজেন ডি বান্ধনীযুক্ত এটা অণু হ'লে অক্সিজেন একবান্ধনীযুক্ত এটা অণু হ'ল হাইড্ৰোজেন ক্লৰিন এইবিলাক আৰু পানীৰ অণুত কি ক'লোঁ দুডাল একবান্ধনী থাকিব কাৰ্বন ডাই অক্সাইডত কি ক'লোঁ দুডাল ডি বান্ধনী থাকিব গতিকে এইবিলাক তেনেকৈ মিথেনৰ ক্ষেত্ৰত এই মিথেনটো এতিয়া আঁকিবলৈ হ'লে মিথেনৰ এনেকুৱা হাত এইটো নাআঁকিলে এনেকুৱাবোৰ নাআঁকিলে নহ'ব আকৌ দেই কিতাপৰ নিচিনাকৈ নহয় অকণমান এইধৰণে আঁকিবলৈ চাবা অকল কিতাপৰ নিচিনা নাআঁকিবা দেই তোমালোকে মিথেন আঁকিলে মিথেন এনেকুৱা হ'ব তাৰমানে মিথেন আঁকিবা কিতাপত আঁকিয়ে দিছে এই ধৰণৰ হ'ব এই হাতকেইখন আঁকিব লাগিব মানে এয়া মিথেনৰ কি হ'ল 4ডাল একবান্ধনী কাৰ্বন আৰু হাইড্ৰোজেনৰ মাজত 4ডাল একবান্ধনী উত্তৰটো সেইটো তাৰমানে মিথেনত কেনেকুৱা বান্ধনীৰ সৃষ্টি হ'ব একবান্ধনী কেইডাল একবান্ধনী 4ডাল একবান্ধনী কথাবোৰ সেইবোৰ গতিকে পাৰিবা বুলি ভাবিছোঁ যদি কিবা নুবুজা বা হেৰি হয় তেতিয়া ক'বা মই তেতিয়া তোমালোকক অকণমান বুজাই দিম আজিলৈ আঁকিবলৈকে শিকালোঁ
বেছি বহুত দীঘলীয়া হৈ গ'লে তোমালোকৰ দিগদাৰী হয় সহযোজী যৌগৰ বা সহযোজী বান্ধনীৰ ধৰ্ম আমি পিছত পঢ়িম আকৌ বেলেগ এটা ভিডিঅ'ত আজিলৈ ইয়াকে এইখিনিতে সামৰিছোঁ তোমালোকে যদি এইখিনি কিবা বুজি নাই পোৱা আঁকাখিনিত মোক তোমালোকে কমেণ্ট কৰি জনাবা বা কোনটো যৌগ তোমালোকে আঁকিব পৰা নাই সেইটো কথা মোক জনাবা আৰু কিতাপখন অকণমান পঢ়িবা কিতাপখন পঢ়িলে তোমালোকৰ অকণমান সুবিধা হ'ব আৰু এইখিনিতে CNG সম্পূৰ্ণ নাম আছে মিথেনৰ ব্যৱহাৰ কি আছে মিথেনৰ ব্যৱহাৰ যে আৰু এটা কথা কাৰ্বনে গঠন কৰা সৰলতম যৌগ হৈছে মিথেন সহযোজী যৌগৰ অণুৰ মানে সহযোজী অণু সৰলতম অণুটো কি হাইড্ৰোজেন এইখিনিতে এইটো দুইটা বেলেগ প্ৰশ্ন আটাইতকৈ সৰল অণু সহযোজী বান্ধনীৰ দ্বাৰা বা সহযোজী ভাগ বতৰাৰ দ্বাৰা গঠন হোৱা সৰল অণুটো হ'ল হাইড্ৰোজেন আৰু কাৰ্বনে গঠন কৰা সৰলতম সহযোজী যৌগ হৈছে কি মিথেন কাৰ্বনৰ সৰলতম সহযোজী যৌগ হৈছে মিথেন কিন্তু একদম সৰলতম অণুটো মানে সহযোজী অণুটো হৈছে কি হাইড্ৰোজেন প্ৰশ্নবোৰ অকণমান মন দি চাবা সেইকেইটাও দুটা প্ৰশ্ন কিন্তু কি আহিছে প্ৰশ্নটো অকণমান মন দি চাবা গতিকে আজিলৈ এয়া মই আঁকিবলৈকে আজিৰ এই ভিডিঅ'টোৰ মূল উদ্দেশ্যটো হ'ল যে সহযোজী যৌগ কেনেকৈ আঁকে গতিকে সেয়া আঁকিবলৈ শিকালোঁ আশা কৰিছোঁ বুজি পাইছা তথাপি ইয়াৰ ওপৰত আৰু এটা অকণমান ভিডিঅ' দিব লাগিব হাইড্ৰ'কাৰ্বন কেনেকৈ আঁকিম মানে তাৰ ওপৰত অকণমান দিম বুলি ভাবিছোঁ ইয়াৰ নেক্সট ভিডিঅ'টোত মই সেইটো আৰম্ভ কৰিম আজিলৈ এই ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ